নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ মই দীপ্তিয়ে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই হাঁহৰ মাংস আৰু কোমোৰা বনাবলৈ লৈছোঁ। ল'ৰাই গুৱাহাটীৰ পৰা ফোন কৰিছে, মা মই আজি ঘৰলৈ গৈ আছোঁ। তেওঁ ৰাতিপুৱাই ওলাইছে। মই কোমোৰা আৰু হাঁহৰ মাংস অকণ বনাই থৈছোঁ। তেওঁ খুব ভাল পায় কোমোৰা আৰু হাঁহৰ মাংস খাই। ময়ো লগতে ভাল পাওঁ কোমোৰা আৰু হাঁহৰ মাংস। এয়া বনাই আছোঁ। তেওঁৰ লগত দুজন বন্ধু আহিম বুলি কৈছে। তেওঁৰ লগত বন্ধু দুজনো আহিছে। এয়া বনাই আছোঁ। কোমোৰা আৰু হাঁহৰ মাংস মোৰ বনাই হ'বলগীয়া হ'ল। তেনেকুৱাতে আমাৰ দুয়োৱে আলোচনা কৰিলোঁ, আমাৰ ঘৰত এইবাৰ সত্যনাৰায়ণ পূজা ভাগ পতা হোৱা নাই। অহা বুধবাৰলৈ আমাৰ ঘৰত সত্যনাৰায়ণ ভাগ পাতিম বুলি ভাবিছোঁ। আমি দুয়ো বজাৰলৈ ওলাই গ'লোঁ। বজাৰত অন্যান্য ফল মূল বহুত দৰকাৰ, এয়া সকলোখিনি আমি দুয়োৱে কিনিবলৈ গ'লোঁ। আগতীয়াকৈ কিনি থৈছোঁ দুয়োৱে সময় পাওঁতেই। আৰু ওচৰতে জুমুৰি দোকানখনৰ পৰাও অলপ বস্তু দৰকাৰ, সেইখিনিও সকলোখিনি বজাৰ কৰিলোঁ। আমাৰ দুয়ো বজাৰ কৰি আহিবই হ'ল। এয়া আমাৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবচোন। আজি